হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ যোনটো মটৰ ভেহিকুল ইনস্পেক্টৰৰ পোষ্ট ওলাইছে আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম। তো তাৰে চিলেবাছটো কেনেকুৱা হ'ব মই সেইটো কৈ আছোঁ। এইটো যোৱা 2022 চিলেবাছ হয় এইখন। তো এইখন চিলেবাছে মষ্ট প্ৰবেবলি ফ'ল' কৰিব APSC। তো তাতে আপোনালোকে কোৱালিফিকেশ্যন আছিলে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ, লগতে 3 years ডিপ্ল'মা লাগিব, ইডাৰ ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা অট'মোবাইল ইঞ্জিনিয়াৰিং। ঠিক আছে, দুটা ছাবজেক্ট আছিলে। তো ইয়াতে এক্সাম পেটাৰ্ণৰ চিলেবাছটো হ'লে মানে পেপাৰ 1ত থাকিব আপোনালোকৰ জেনেৰেল ষ্টাডিজ, পেপাৰ 2ত থাকিব মেকানিকেল ইঞ্জিনিয়াৰিং, আৰু পেপাৰ 3 যোনখন আছে তাতে পেপাৰ 2ত মেকানিকেল ইঞ্জিনিয়াৰিং বা অট'মোবাইল ইঞ্জিনিয়াৰিং যিকোনো এখন আপোনালোকে চুজ কৰিব লাগিব। ইয়াতে পেপাৰ 2ত আপোনালোকৰ যোনটো ছাবজেক্টত ডিপ্ল'মা লোৱা আছিলে সেইটো ছাবজেক্টৰ মতে আপোনালোকে চুজ কৰিব লাগিব। তো এক্সাম পেটাৰ্ণ এনেকুৱা হ'ব। তাৰ উপৰি আপোনালোকৰ মানে পেপাৰ 2খন থাকিব, দুখনৰে এখন জেনেৰেল ষ্টাডিজ, সেইখন কম্পালচৰি চবৰে কাৰণে, আৰু বাকী যিসকলৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা আছিলে বা যিসকলে মেকানিকেল ইঞ্জিনিয়াৰিং চুজ কৰিব তেওঁলোকে মেকানিকেল ইঞ্জিনিয়াৰিং পেপাৰখন দিব লাগিব, নহ'লে যিসকলে অট'মোটিভ ইঞ্জিনিয়াৰিং চুজ কৰিব তেওঁলোকে অট'মোটিভ ইঞ্জিনিয়াৰিং পেপাৰখন দিব লাগিব। ঠিক আছে, অট'মোবাইল ইঞ্জিনিয়াৰিং। তো বেচিকেলি দুখন পেপাৰ, আৰু লগতে ৰিটেন টেষ্টৰ পিছত তাৰপিছত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ বা ভাইভা ভোজ হ'ব। তো এক্সাম পেটাৰ্ণটো এনেকুৱা, প্ৰথমতে ৰিটেন, তাৰপিছত ভাইভা ভোজ। তো ইয়াতে চিলেবাছখন যদি চাওঁ দেখিছে পেপাৰ 1 MCQ বেছড হ'ব, চিলেবাছ ফৰ জেনেৰেল ষ্টাডিজ, 2 ঘণ্টাৰ ডিউৰেশ্যন, ফুল মাৰ্কছ 100। ঠিক আছে, এটা কাৰেণ্ট এফেয়াৰ্ছ থাকিব আছাম আৰু ইণ্ডিয়াৰ। তো ইয়াতে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছত 2 এটা থাকিব পাৰে, যোনবিলাকত ভাৰতবৰ্ষ বা অসম ৰিলেটেড থাকিব, ৰিলেশ্যন থাকিব অসমৰ লগত। 2 নম্বৰটো হ'ল ইণ্ডিয়ান হিষ্ট্ৰী আৰু এনভাইৰনমেণ্ট, নেশ্যনেল মুভমেণ্ট। 3 নম্বৰটো হ'ল আছাম হিষ্ট্ৰী। 4 নম্বৰত জিঅ'গ্ৰাফী, ইণ্ডিয়া এণ্ড আছাম, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, স্পৰ্টছ বুকছ, অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছাম, ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম, এনভাইৰনমেণ্ট অফ আছাম, জেনেৰেল মেণ্টেল এবিলিটি, আৰু লিটাৰেচাৰ, কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আছাম এণ্ড নৰ্থ ইষ্ট, আৰু ইংলিছ গ্ৰামাৰ। ঠিক আছে, ইংলিছ গ্ৰামাৰ পৰ্চনটো থাকিব। এতিয়া পেপাৰ 2লৈ আহিছোঁ, MCQs পেপাৰ। এইখনো MCQs বেছ পেপাৰে হয়, মাল্টিপল চইচ কুৱেশ্যনছ থাকিব, ফুল মাৰ্কছ 100, 2 hours ডিউৰেশ্যন। তো এইটো মেকানিকেল ইঞ্জিনিয়াৰিঙৰ চিলেবাছটো হ'ল কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড প্ৰগ্ৰেমিং, ইঞ্জিনিয়াৰিং ইকনমিক্স এণ্ড একাউণ্টেঞ্চি, এনভাইৰনমেণ্টেল এডুকেশ্যন, ফ্লুইড মেকানিক্স এণ্ড ফ্লুইড মেচিনছ, মেনুফেকচাৰিং টেকন'লজি 1, ফাণ্ডামেণ্টেল অফ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, থাৰ্মোডাইনেমিক্স, ইঞ্জিনিয়াৰিং মেটেৰিয়েলছ, মেনুফেকচাৰিং টেকন'লজি 2, থিয়ৰী অফ মেচিনছ, ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ, থাৰ্মেল ইঞ্জিনিয়াৰিং 1, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং, প্লেণ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰিং, নন কনভেনশ্যনেল এনাৰ্জি, অট'মোবাইল ইঞ্জিনিয়াৰিং, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং, মেকাট্ৰনিক্স, ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্ট এণ্ড ট্ৰেইনিং, ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্ট এণ্ড ইঞ্জিনিয়াৰিং। ঠিক আছে, এইখিনি মেকানিকেল ইঞ্জিনিয়াৰ চিলেবাছ হয়। এতিয়া যদি অট'মোবাইল আৰু লগতে মেকানিকেল ইঞ্জিনিয়াৰ আৰু অলপ চিলেবাছ আছে। তো থাৰ্মেল ইঞ্জিনিয়াৰিং 2, ড্ৰয়িং, এষ্টিমেটিং এণ্ড কষ্টিং, মেট্ৰলজি, CAD, CAM এণ্ড ৰবটিক্স, এডভান্স মেচিনিং মেথড, পাৱাৰ প্লাণ্ট ইঞ্জিনিয়াৰিং। নেক্সট হ'ল অট'মোবাইল ইঞ্জিনিয়াৰিং। অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ পেপাৰখনো একেই হ'ব। পেপাৰ 2ত পৰিছে ফুল মাৰ্কছ 100, ডিউৰেশ্যন 2 hours, কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড প্ৰগ্ৰেমিং, ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড একাউণ্টেঞ্চি, ফাণ্ডামেণ্টেলছ অফ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, এনভাইৰনমেণ্টেল এডুকেশ্যন, ফ্লুইড মেকানিক্স এণ্ড ফ্লুইড মেচিনছ, মেনুফেকচাৰিং টেকন'লজি 1, অট'মোবাইল ইঞ্জিনছ, থাৰ্মোডাইনেমিক্স, মেনুফেকচাৰিং টেকন'লজি 2, থিয়ৰী অফ মেচিনছ, ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ, অট'মোবাইল চেচিছ এণ্ড ট্ৰেন্সমিশ্যন, গেৰেজ প্ৰেক্টিছ এণ্ড মেনেজমেণ্ট, হিট পাৱাৰ ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং, নন কনভেনশ্যনেল এনাৰ্জি, ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ, এডভান্স অট'মোবাইল ইঞ্জিনিয়াৰিং, অটো ইলেক্ট্ৰিকেল ইকুইপমেণ্ট, ডিজাইন এষ্টিমেটিং এণ্ড কষ্টিং, মেট্ৰলজি, অট'মোবাইল হেভি ইকুইপমেণ্ট। ঠিক আছে, তো এইখন হৈ গ'ল আপোনালোকৰ অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ চিলেবাছ। এতিয়া এই দুখনৰ ওপৰত এতিয়ালৈকে বৰ্তমান কোনো কোৰ্চেছ এভেইলেবল নাই। আপোনালোকে এইখিনি বস্তু নিজে চাব লাগিব কিতাপ কিনি পেলাই। যিসকলে মেকানিকেল ইঞ্জিনিয়াৰিং বা অট'মোবাইল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰি আহিছে তেওঁলোকে গম পাব আপোনালোকৰ ডিপ্ল'মাত যোনখিনি কিতাপ ব্যৱহাৰ হৈছে বা ষ্টাডি মেটেৰিয়েলছ ব্যৱহাৰ হৈছে সেইখিনি পঢ়িয়ে চাব পাৰিব। ইয়াতে চিলেবাছটো আছে, এইটোৰ মতে আপোনালোকে গোটাই ল'ব। বাকী যোনখন জেনেৰেল ষ্টাডিজৰ পেপাৰ আছে, জেনেৰেল ষ্টাডিজৰ পেপাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে মোৰ ওচৰত। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে ল'ব পাৰে। মই আপোনালোকক দেখাই দিছোঁ জেনেৰেল ষ্টাডিজ, মটৰ ভেহিকুল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজৰ কোৰ্চটোত কি এভেইলেবল আছে। 1000+ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন, 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী, ছ'চাইটি, আৰ্ট এণ্ড কালচাৰৰ ওপৰত, 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত, 3000+ MCQs থাকিব জিঅ'গ্ৰাফী, ইক'লজি, এনভাইৰনমেণ্টৰ ওপৰত, 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল, নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ উইথ এলাবৰেটেড টপিক্স এণ্ড এক্সপ্লেনেশ্যন 2023-24 কাৰেণ্ট এফেয়াৰ্ছ, 3000+ MCQs থাকিব আছাম হিষ্ট্ৰী, ছ'চাইটি, আৰ্ট এণ্ড কালচাৰ, 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত,
150 সল্ভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 3000 প্লাছ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 15টা সল্ভ MCQs থাকিব ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত 275 MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত ঠিক আছে তো এইখিনি জেনেৰেল ষ্টাডিজৰ চিলেবাছৰ লগত মিলোৱা আছে টোটেল 70,000 প্লাছ সল্ভ MCQs থাকিব PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 কালেক্ট কৰা হৈছে ভেৰিয়াছ জেনুইন চ'ৰ্চৰ পৰা আৰু লগতে কোচিং ইনষ্টিটিউটসকল আৰু মোৰ ফালৰ পৰা মেটেৰিয়েল প্ৰিপেয়াৰ কৰা হৈছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে জেনেৰেল ষ্টাডিজ কোৰ্চটো ল'ব পাৰে কোৰ্চটো ল'বৰ কাৰণে 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে APSC MVA কোৰ্চটো ল'ব বিচাৰোঁ বুলি মই লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত আপোনালোকে নিজৰ হোৱাটছএপতে পাই যাব লগতে APSC MVAৰ বাহিৰে APSC CDPO APSC কম্পিউটাৰ অপাৰেটৰ APSC প্ৰিলিমিনাৰী 2023 আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম পুলিচ তাৰপিছত আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট সেইখিনি পোষ্টটো এভেইলেবল আছে সেইখিনি ফুল কোৰ্চো এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোনটো কোৰ্চ লাগে আপোনালোকক মোক এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে কোনটো কোৰ্চ লাগে মই সেইটো মতে আপোনালোকক মেটেৰিয়েলছ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে ষ্টাডি মেটেৰিয়েলছখিনি নিজৰ হোৱাটছএপতে পাই যাব ঠিক আছে বাকী কোনোবা যদি MBA জেনেৰেল ষ্টাডিজৰ কোৰ্চটো ল'ব বিচাৰে তেতিয়াহ'লে মোক এইটো হোৱাটছএপ নাম্বাৰতে জনাওক এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ বাকী APSC মটৰ ভেহিকল ইনস্পেক্টৰ বুলি এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এই কোৰ্চটোৰ ডিটেইলছখিনি জানিবৰ কাৰণে আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেই হোৱাটছএপ নাম্বাৰটো অকল হোৱাটছএপৰ কাৰণে এভেইলেবল আছে কলৰ কাৰণে এভেইলেবল নাই তো সেইটো কাৰণে আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম